হয় এই মুহূৰ্তে শিলচৰ মেডিকেল কলেজৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ পিছফালে যেখন শিলচৰ মেডিকেল কলেজৰ অধ্যক্ষ ৰুমত তেওঁলোকে এটা বৈঠক কৰি আছে। এই বৈঠকত উপস্থিত আছে এতিয়া ৰাজ্য পুলিচৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত আছে, কাছাৰ জিলাৰ যি অভিভাৱক মন্ত্ৰী অশোক সিংহল, জলসম্পদ মন্ত্ৰী পীযুষ হাজাৰিকা আৰু স্থানীয় যিবিলাক বিধায়কসকল আছে তেওঁলোকে কিন্তু ইয়াতে এটা আলোচনা কৰি আছে। তাৰ অলপ আগতে যে মুখ্যমন্ত্ৰী ইয়াৰ শিলচৰ মেডিকেল কলেজত যিবিলাক কালি দিনত গুলিবিদ্ধ হৈ যিবিলাক আহতসকল আছিলে সেই আহতসকলৰ স্বাস্থ্যৰ বুজ লৈছে আৰু এই স্বাস্থ্যৰ বুজ লোৱাৰ পাছতেই কিন্তু আপোনাৰ দেখি আছে এতিয়া পোনপটীয়া যে মুখ্যমন্ত্ৰী এতিয়া তেওঁৰ মিটিং শেষ কৰি তেওঁ ওলাই আছে। আমি চেষ্টা কৰিম যদি নাই মুখ্যমন্ত্ৰী এতিয়া কোনো কথা নাপাতিব, অলপ পাছতে তেওঁ কথা পাতিব। আপোনালোকে দেখি আছে মুখ্যমন্ত্ৰী খুব সম্ভৱতঃ এতিয়া আকৌ শিলচৰ গাড়ীটোদি তেওঁ যাব এতিয়া চাৰ্কেট হাউচত আৰু ইয়াতে কোনো সংবাদ মাধ্যমৰ লগত তেওঁ কিন্তু মন্তব্য প্ৰকাশ কৰা নাই। কাৰণ হয়তো এতিয়া গৈ কাছাৰৰ জিলা উপায়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশ ল'ব এবং এই সভাৰ পাছতে হয়তো সংবাদ মাধ্যমৰ লগত তেওঁ কথা পাতিব পাৰে। কাৰণ ইয়াতে আমালোকে ইমান সময় অপেক্ষা কৰিছিলোঁ যে মুখ্যমন্ত্ৰী হয়তো সংবাদ মাধ্যমৰ লগত কোনো কথা পাতিব, কিন্তু তেওঁ এতিয়া মেডিকেল কলেজৰ ভিতৰত অধ্যক্ষ ৰুমত তেওঁ এখন বৈঠক শেষ কৰি তেওঁ এতিয়া পোনে পোনে গৈ আছে শিলচৰ চাৰ্কেট হাউচৰ ফালে এবং চাৰ্কেট হাউচত গৈ হয়তো তেওঁলোকে এটা কথা পাতিব পাৰে। আপোনালোকে দেখি আছে, আমাৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখাইছে এইটো পোনপটীয়া দৃশ্য যে মুখ্যমন্ত্ৰী এতিয়া ইয়াৰ পৰা তেওঁ পোনে পোনে যাব চাৰ্কেট হাউচত আৰু চাৰ্কেট হাউচত গৈ তেওঁ কথা হয়তো তাতে এটা পৰ্যালোচনা সভা কৰিব। বৰ্তমান পৰিস্থিতি সীমান্তৰ পৰিস্থিতিৰ বুজ ল'ব, কাছাৰৰ জিলা উপায়ুক্ত বা আৰক্ষীৰ যিবিলাক শীৰ্ষ বিষয়াসকল আছে সেইবিলাকৰ ল'ব আৰু পৰিস্থিতি কেনেকৈ মোকাবিলা কৰিব লাগে সেইটোৰ তেওঁ বুজ ল'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অলপ আগতে শিলচৰ মেডিকেল কলেজত যিবিলাক আহতসকল আছিলে তেওঁলোকক লগ কৰি তেওঁলোকক দেখা কৰি তেওঁ এতিয়া ওলাই গৈ আছে মেডিকেল কলেজৰ পৰা। বৰ্তমানে শিলচৰ মেডিকেল কলেজত বৰ্তমানে কিন্তু প্ৰায় 51গৰাকী ৰোগী তাতে ভৰ্তি আছে, যেনেকৈ ভৰ্তি আছে। তাৰ মাজত 41গৰাকী জোৱান আছে আৰু 10জন সাধাৰণ ৰাইজ। কিন্তু আমাৰ যি কাছাৰ আৰক্ষী অধীক্ষকৰ অৱস্থা কিন্তু সংকটজনক, কিয়নো তেওঁৰ বডি যিয়ে গুলিবিদ্ধ হৈছিলে সেই গুলি কিন্তু এতিয়াও ওলাব পৰা নাই। হয়তো আৰক্ষী অধীক্ষকক আজি দুপৰীয়া ভাগত হয়তো মুম্বাইলৈ প্ৰেৰণ কৰাৰ এটা চিন্তা ভাৱনা চলি আছে তাতে উন্নত চিকিৎসাৰ বাবে। এতিয়া বৰ্তমানে শিলচৰ মেডিকেল কলেজত যিবিলাক আহতসকল আছে বৰ্তমানে অলপ সুস্থ আছে। সংকটজনক একমাত্ৰ মুখ্যমন্ত্ৰী আছে আৰু সংকটজনক একমাত্ৰ আৰক্ষী অধীক্ষক আছে। মুখ্যমন্ত্ৰীয়ে ICUত গৈ আৰক্ষী অধীক্ষকৰ স্বাস্থ্যৰ বুজ লৈ তেওঁ এতিয়া পোনে পোনে মেডিকেল কলেজৰ পৰা ওলাই গৈ আছে। কিন্তু মেডিকেল কলেজত তেওঁ কোনো এতিয়াও সংবাদ মাধ্যমৰ আগত কিন্তু তেওঁ কোনো মন্তব্য কৰা নাই বা তেওঁ কোনো বক্তব্য দাঙি ধৰা নাই। এতিয়া আমালোকে চেষ্টা কৰিম যদি মুখ্যমন্ত্ৰী বাহিৰত চাৰ্কেট হাউচত গৈ যদি সংবাদ মাধ্যমৰ লগত কথা পাতে তেন্তে হ'লে আমালোকে এইখিনি দেখাব। কিন্তু সীমান্তত বৰ্তমান যি অৱস্থা চলি আছে সেই অৱস্থা এতিয়া এটা চেপা উত্তেজনা চলি আছে। কাৰণ দুফালৰ পৰা আৰক্ষী আৰু নিৰাপত্তা বাহিনী মোতায়েন কৰি ৰখা হৈছে আৰু এই নিৰাপত্তা বাহিনী কাৰণ অসমৰ ফালেও কিন্তু যথেষ্ট নিৰাপত্তা বাহিনী মোতায়েন কৰি আছে। আৰু সীমান্তৰ যে এখন নিৰাপত্তাৰ দিশটো এতিয়া দেখি আছে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক ৰমন দীপাকৰ। অৰ্থাৎ এতিয়াও অসম মিজোৰাম সীমান্তত কিন্তু চেপা উত্তেজনা বিৰাজ কৰি আছে।